এইটো শ্লোগান হ'ব নোৱাৰে। জাতি মাটি ভেটি ৰক্ষা কৰাটো কেৱল মাত্ৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ডাঙৰ ডাঙৰ ভাষণ হ'ব নোৱাৰে। প্ৰকৃত অধিকাৰ আমি পাব লাগিব। অসমৰ মাটিত আমি আমাৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো মৌলিক দায়িত্ব। কাৰণ আমি অনাদি অনন্ত কালৰ পৰা এখন অসমত আছোঁ। এয়া মাটি ভেটি আমাৰ এইখন মাটি ভেটিত আমি আমাৰ নিজৰ জীৱন জীৱিকা আমি বৰ্তাই আছোঁ। আমি কাকো কেতিয়াও অন্যায় আৰু অনিষ্ট কৰিবলৈ যোৱা নাই। গতিকে আমি আমাৰ অধিকাৰ পাব লাগিব আৰু আমি আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰাৰ চৰকাৰৰ দায়িত্ব আছে। গতিকে আমি আহ্বান জনাইছোঁ আৰু জনগণকো আহ্বান জনাইছোঁ, সজাগ সচেতন হৈ থাকিব লাগিব। এনেকুৱা ধৰণৰ যিবোৰ আমাৰ ওপৰত আক্ৰমণ চলি আছে, যিবোৰ সমাজৰ বিৰোধী কাম কাজ চলি আছে, এইবোৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, এইবোৰক নিশেষ কৰিবৰ কাৰণে, পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণেও ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। এইটো আমাৰ এটা সামূহিক এটা দায়িত্ব, জাতীয় দায়িত্ব বুলি আমি অনুভৱ কৰোঁ।